ইফালে মই এতিয়া ৰাতিৰ সাজৰ কাৰণে বনাব লৈছোঁ আৰু ৰাতিৰ সাজৰ বনাব লৈছোঁ কৈ কেনে কি দুখাই আছোঁ না ইফালে গাখীৰ কিবা লাৰু পিঠা হয় না হয়তো সেনেকৈ ভাবছা কিজানি কি দুখাব লাগছে ৰাতিৰ সাজৰ বোলে আজি ভাত খাব মন নাই সেইকাৰণে ভাবিলোঁ ভাত নাবানাং ইয়াকে বানাং ইয়াত ধুনীয়া কৰি এইখিনি পানী লাৰু পানী পিঠা যায় যি বুলি কয় মই কিন্তু পানী লাৰু বুলিয়ে কওঁ দে আৰু পানী লাৰুৱে হ'ব ন লাৰু বনাই দিছোঁ যিহেতু আৰু এইখিনি হৈছে সাধাৰণ ভাত খোৱা চাউলৰ পিঠাগুড়ি সেই পিঠাগুড়িতে ধুনীয়া কৰি নিমখ চিনি নিমখ অলপ বেছি কৰি দিব লাগিব তেতিয়াহে মিঠা হ'ব না চিনি দি কিনে পানী দি ধুনীয়া কৰি একদম মুঠি কিনে লাৰু বনাই লৈছোঁ এনেকৈ কৰি তাৰপিছত আৰু এইখিনি হৈছে গাখীৰ মানে গৰুৰ গাখীৰ নাই যে সেইকাৰণে মই প্ৰথমতে পানী অলপ গৰম কৰি তাতে আমুল গাখীৰ ঢালি দি একদম পানীখিনি অলপ উতলাই লৈছোঁ তাতে উতলাই লৈ ইফালে লাৰুকেইটা বনাই পিছত দি দিছোঁ আৰু এইখিনি মোৰ প্ৰায় হ'লে সিজিলে আৰু এই ঝোলখিনি যে আছে ঝোলখিনিওতো মিঠা হ'ব লাগিব না তাতো অলপমান নিমখ আৰু চিনি দি দিছোঁ মই মিঠা হ'বৰ কাৰণে আৰু এইখিনি মোৰ প্ৰায় হ'লে এতিয়া শেষত আৰু এটা কাম বাকী আছে সেটা হৈছে এয়া পিঠাগুড়ি বেছি নহয় অলপমান দি দিছোঁ তেতিয়াহে ঝোলখিনি ডাঠ হ'ব আৰু খাব ভাল লাগিব আৰু এই পানী পিঠাটা পানী লাৰুটা মোৰ এই লাৰুকেইটাৰ কৰি এই ঝোলখিনিহে বিৰাট খাই ভাল লাগে আৰু আজি ৰাতিৰ সাজত আমাৰ এয়াই হ'ব ইয়াকে খাই কিনে থাকিম ধুনীয়া কৰি যদি বানাই খোৱা নাই এনেকুৱা কৰি একবাৰ বানাই খাই চাবিচোন বিৰাটেই ভাল হয় এয়া এই ধোঁৱাখিনি ইমান ডিষ্টাৰ্ব কৰি আছে জুইত বনাইছোঁ যে সেইকাৰণে একে শান্তি নাই মানে শান্তিয়ে নেদে ভিডিঅ' কৰিব ভাল কৰি এয়া এতিয়া এইখিনি মই নুমাই লওঁ নহ'লে একে ডাঠ হৈ যাব ঠাণ্ডা হ'লেতো অলপ আৰু ডাঠ হ'ব ডাঠ হ'লে বেছি ভাল নালাগব না খাবা জোলখিনি অলপ ঝোল টাইপ থাকিলে খাই ভাল লাগে